মোৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 7.1 or question number 1 to মই কৰি দিছো ইতিমধ্যে আজি question number 2 to কৰি দিছো question number 2 ৰ মাথা এটা পাৰ্ট কৰিলে হল তোমালোকৰ বাকিখিনি নালাগে কি কৈছে তোমালোকক 0,0 আৰু 36,15 ৰ মাজত দূৰত্ব উলিওৱা আচ্ছা তোমালোকে লিখিবা ধৰা হল বিন্দু দুটা ক্ৰমে a যাৰ স্থানাংক 0,0 আৰু b এটা আৰু কিন্তু দে b যাৰ স্থানাংক দিয়া আছে তোমালোকৰ 36,15 ফাইন এতিয়া এই দুটাৰ মাজত দূৰত্ব উলিয়াব লাগে তোমালোকে লিখিবা দূৰত্বৰ ফৰ্মুলা কি আছিল আমি জানো AB is equal to root over কি লিখিবা x2 minus x1 whole square plus y2 minus y1 whole square fine এতিয়া ইহঁতৰ ৰেসপেক্টিভ মান বিলাক বহাই দিবা এইটো হ'ব x2 এইটো হ'ব x1 fine 36 minus 0 কিন্তু এইটো দেই square plus এইটো হ'ব y2 এইটো হ'ব y1 তাৰনা 15 minus 0 whole square equal to কি লিখিবা তোমালোকে square root 36 or square 36 minus 0 36 তাৰে square plus 15 or square এই square কৰিবলৈ যাওঁতে তোমালোকৰ বহুত সময় লাগিব নহয় ইয়াত আমি টেকনিক এটা কৰিব পাৰোনে 3 দি ফাইন এটা কাম কৰিছো আমি ইয়াত 3 into 12 তাৰে স্কয়াৰ লিখিব পাৰো এটো 3 into 5 তাৰে হোল স্কয়াৰ ৰাইট এতিয়া চাইছা তোমালোকে ইয়াত 3 আছে ইয়াৰ ওপৰত স্কয়াৰ আছে ইয়াৰ ওপৰত স্কয়াৰ আছে একদম বাহিৰত আনিলা স্কয়াৰ ৰুট হৈ ইয়াত মাত্ৰ 3 থাকিল এতিয়া ভিতৰত থাকিল তোমালোকৰ কি 12 স্কয়াৰ 144 5 স্কয়াৰ 25 সমান তোমালোকে লিখিলা 3 into এটো কি হ'ব 169 এর রুট যদি কৰা তোমালোকে কি হয় 13 তেনহলে 13 3 জাৰ 39 এটা তোমালোকৰ আনসাৰ কোশ্চেন নাম্বার 3 তো মই বুজাই দিছো 1,5 2,3 আৰু -2, -11 বিন্দু কেইটা একৰেখীয়া হয় নে নহয় নিৰ্ণয় কৰা মানে একৰেখীয়া আচ্ছা তোমালোকক বুজাই দিছো ধৰা হল A B C এই বিন্দু তিনিটা একৰেখীয়া তেনহলে কি হ'ব AB plus BC equal to AC হ'ব লাগিব কন্ডিশন এটো হয়নে এইটো যোগ এইটো দুটা মিলি কিমান হ'ব AC হ'ব লাগিব তেহে এইকেইটা একৰেখীয়া হ'ব ফাইন সেই কন্ডিশনটো আমি ইউজ কৰিম এতিয়া তোমালোকে লিখিবা ধৰা হল বিন্দু কেইটা হল ক্ৰমে লিখিবা A এর স্থানাঙ্ক কিমান 1,5 B এর স্থানাঙ্ক আছে তোমালোকৰ 2,3 আৰু C এর স্থানাঙ্ক -2, -11 আছে নহয় এতিয়া আমি সিধা AB উলিয়াম therefore AB is equal to root over এটা হ'ব x2 এটা হ'ব x1 তেনেহলে 2 - 1 whole square এটা হ'ব y2 এটা হ'ব y1 তেনেহলে 3 - 5 whole square আমি ক্যালকুলেট কৰি যাওঁচোন ফাইন 2 - 1 হ'ব 1 or square 3 - 5 কি হ'ব -2 তাৰে স্কয়াৰ তাহলে root over 1 square মানে 1 -2 স্কয়াৰ কৰিলে কিমান হ'ব 4 -1 স্কয়াৰ কৰিলে কিন্তু প্লাস হয় সেইকাৰণে 2 স্কয়াৰ কৰিলে 4 1 + 4 তেনে কি হ'ব √5 তেনহলে AB এর মান হল √5 ঠিক তেনেকে আমি উলিয়াম BC
BC is equal to এইটো হ'ব তোমালোকৰ x2 এইটো হ'ব তোমালোকৰ x1 তেনেহলে লিখিবা -2 - 2 whole square plus এইটো হ'ব y2 এইটো হ'ব y1 তেনেহলে -11 - 3 whole square লিখিলা ফাইন এইবাৰ তোমালোকে লিখিবা -2 - 2 তেনেহলে কিমান হ'ব -4 তাৰে স্কয়াৰ -3 - 11 -14 তাৰে স্কয়াৰ সমান সমান আমি কি লিখিব পাৰো 4 ৰ স্কয়াৰ মানে 16 মানে মাইনাসৰ স্কয়াৰ কৰিলে প্লাস হ'ব 14 ৰ স্কয়াৰ কৰিলে 196 দুটাই যদি তোমালোকে প্লাস কৰা এটা প্লাস কৰিলে কিমান হ'ব 6 + 6 is 12 1 is carried 1 + 9 10 10 1 11 1 1 1 2 8 হল আচ্ছা 1 1 2 আমি কি দৰে লিখিব পাৰো ইফালে লক্ষ্য কৰাচোন √/4 into 4 2 jar 8 32 4 8 jar ফার্দার আমি কি আৰু কি লিখিব পাৰো 2 7 jar 48 4 into 4 into 7 আমি লিখিব পাৰো এটা কি হল 4 into 4 4 স্কয়ার বাহিৰত আহিলে ৰুট হয় 4 হল 4 √7 তেনেহলে বিসিৰ মান হল 4 √7 ঠিক সেইদৰে আমি লিখিব পাৰিম কি AC AC equal to ঠিক একেদৰে -2 - 1 -2 - 1 তাৰে স্কয়াৰ প্লাস -11 - 5 -11 - 5 তাৰে স্কয়াৰ সমান সমান দি তোমালোকে লিখিবা -2 - 1 -3 তাৰে স্কয়াৰ -11 - 15 -16 স্কয়াৰ ইফালে লিখিলা মাইনাসৰ স্কয়াৰ কৰিলে প্লাস হ'ব 3 স্কয়াৰ কৰিলে 9 মাইনাসৰ স্কয়াৰ কৰিলে প্লাস আৰু 16 ৰ স্কয়াৰ কৰিলে 256 সো এই দুটা যদি তোমালোকে প্লাস কৰা কি হ'ব 6 + 9 15 1 is carried 6 তাৰ পিছত 2 265 নহলে therefore তোমালোকে লিখিবা AB + BC সমান সমান √5 plus 4 √7 এটা তোমালোকে এড কৰিব নোৱাৰা মানে which is not equal to লিখিবা √265 √265 মানে ইয়াৰ মানে হল আমাৰ এটা not equal to লিখিবা AC AC তাৰ মানে AB + BC is not equal to AC হল তেনেহলে তোমালোকে কি লিখিবা নহয় এটো आंसर প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু চোৱাৰ কাৰণে ধন্যবাদ